নাৰ্ছৰ কাউন্সেলিঙৰ নতুন নোটিছ প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব নাৰ্ছৰ কাউন্সেলিং কেতিয়া হ'ব, ক'ত হ'ব, কাউন্সেলিঙৰ সময়ত কি প্ৰমাণপত্ৰ লগত লৈ যাব লাগিব আৰু কিমান ৰেংকৰ পৰা যাব পাৰিব, এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব কি নাৰ্ছিং কোৰ্চ। ইয়াতে উল্লেখ কৰিছে এইটো হ'ল BSc নাৰ্ছিং। পুনৰ জনাই দিব বিচাৰিছোঁ শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত BSc নাৰ্ছিং কোৰ্চৰ থাৰ্ড ৰাউণ্ড অফলাইন এণ্ড স্পট এডমিশ্যনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। এতিয়া মানে কেণ্ডিডেটৰ অফলাইন থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে ৰেংক, কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে যাব পাৰিব। টোটেল বৰ্তমান চিট 16টা আছে। কলেজৰ নাম ইয়াতে মেনশ্যন কৰি দিছে। আনৰিজাৰ্ভ কেটেগৰীৰ টোটেল চিট বৰ্তমান আছে 4টা আছে। OBC, MOBC, NCLৰ 9টা চিট আছে। SC, STB, EWS কেটেগৰীৰ এইবিলাক কেটেগৰীৰ এটা এটাকৈ চিট আছে। টোটেল 16টা চিটৰ ভিতৰত 6টা চিট ৰিজাৰ্ভ আছে। মৰাণ, OBC, MOBC কেটেগৰীৰ, মটাক কেটেগৰীৰ OBC, MOBC, NCLৰ আছে এটা, টাই আহোমৰ আছে এটা, চুতীয়া, তাৰপিছত কোচ ৰাজবংশীৰ এটা চিট আছে। ইয়াতে উল্লেখ কৰিছে ডেট যে কেতিয়া হ'ব। তাৰিখ উল্লেখ কৰিছে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ দিনৰ 1টাৰ পৰা মানে কাউন্সেলিং প্ৰচেছ আৰম্ভ হ'ব। গুৱাহাটী 6 মাইল DME বোৰত যাব লাগিব, ইয়াতে উল্লেখ কৰিছে। লগত অৰিজিনেল প্ৰমাণপত্ৰ লগতে জেৰক্স কৰি লগত লৈ যাব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে কোনবিলাক কেণ্ডিডেট যাব পাৰিব। যিসকল কেণ্ডিডেট BSc নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত ৰেংক আপ টু 204ৰ ভিতৰত পাইছে সেইসকল কেণ্ডিডেট যাব পাৰিব। OBC, MOBC কেটেগৰীৰ কথা ইয়াতে উল্লেখ কৰিছে। ৰেংক আপ টু 709, STBৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 904, SC কোটাৰ ইয়াতে উল্লেখ কৰিছে 807ৰ ভিতৰত যদি আছে যাব পাৰিব। EWS কেটেগৰীৰ যদি কেণ্ডিডেট 402ৰ ভিতৰত পাইছে তেতিয়াহ'লে যাব পাৰিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া কেণ্ডিডেটৰ এটা কাউন্সেলিঙৰ ফৰ্ম ডাউনলোড কৰি ফিল আপ কৰি লগত লৈ যাব লাগিব। সেই ফৰ্মটো হোৱাটছআপ চেনেল আছে, সেই চেনেলত পাব। অলৰেডি মই শ্বেয়াৰ কৰি দিছোঁ, কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক পাব, তাতে ক্লিক কৰি জইন হোৱাৰ পিছত চাব পাৰিব। PDF টো মানে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি এই কাউন্সেলিঙৰ যোৱাৰ সময়ত লগত লৈ যাব লাগিব, তাতে জমা ল'ব। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি হোৱাটছআপ চেনেলত জইন হৈ তাৰপিছত যিটো মই কাউন্সেলিং ফৰ্ম দিছোঁ এইটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰক, ফিল আপ কৰি তাৰপিছত কিন্তু লগত লৈ যাব লাগিব।